নমস্কাৰ, মই ইলেকশ্যনত উঠিছোঁ। অনুগ্ৰহ কৰি আপোনালোকৰ ভৰিত ধৰিছোঁ। আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক জয়ী কৰিব। নিশ্চয় আপোনালোককো ভোট খুজিব আহিছিল বা আপোনালোকক ভোট দিছিলে। যিদিনা ভোট দিছিলে আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলে আই ভোটেড, সকলোৱে আপলোড কৰিছিল। কিন্তু আজি আপোনালোকে আপলোড কৰিবনে আই লষ্ট? কি লষ্ট সকলো বুজি পাব। আপোনালোকে নিশ্চয় গম পাইছে অলপ পিছতে ইলেকশ্যনৰ ৰিজাল্ট দিব আৰু কোনোবা নহয় কোনোবা এটা দলে চৰকাৰ গঠন কৰিব যিয়ে সংখ্যাগৰিষ্ঠতা পদ লাভ কৰে বা চিট লাভ কৰে। কোনোবা দলৰ প্ৰধানমন্ত্ৰী হ'ব, তাকো আপোনালোকে ৰখি আছে কোনে বা প্ৰধানমন্ত্ৰী হয়। কিন্তু এইটো চেনেল কোনো ধৰণৰ ৰাজনীতিবিদৰ চেনেল নহয় বা মই কোনো ৰাজনীতি ছাপোৰ্ট নকৰোঁ বা মই কোনো ধৰণৰ ৰাজনীতি ভাল নাপাওঁ। কিন্তু আপোনালোকে জানেনে আজি যিখন চৰকাৰ গঠন হ'ব, যিটো দলৰ চৰকাৰ গঠন হ'ব, সেই চৰকাৰখনৰ হাতত আমাৰ জীৱনটো গুচি যাব। সকলোৱে নিশ্চয় গম পায় যেতিয়া ইলেকশ্যন আহে সকলোৱে ভোট মাগিব আহে, কিন্তু আমি সকলোৱে ভোট দিয়াৰ পিছত যিটো চৰকাৰ গঠন হয়, যিখন চৰকাৰ গঠন হয়, সেই চৰকাৰখন লংকালৈ গুচি যায় আৰু আমাৰ দৰে ল'ৰা ছোৱালীৰ জীৱনটো সিহঁতৰ হাতত গুচি যায়। ইমান কষ্ট কৰি ল'ৰা ছোৱালী পঢ়ি আছে, ইমান কষ্ট কৰি আছে ল'ৰা ছোৱালী কেৱল চাকৰিৰ বাবে, কিন্তু এইবোৰ চাকৰি জানো ভালদৰে চৰকাৰখনে গঠন কৰে? চৰকাৰখনে দিয়ে? কিয় নিদিয়ে আপোনালোকে সকলো গম পাব। এইটো ভিডিঅ' কেৱল ৰাইজৰ বাবে বনাইছোঁ, জানো আপোনালোকে সকলোৱে সজাগতা লাভ কৰে, সকলোৱে সজাগ হয়। আপোনালোকে নিশ্চয় গম পায় যেতিয়া চৰকাৰখন গঠন হয় আৰু সেই চৰকাৰখনৰ হাতত সকলো দায়িত্ব গুচি যায়, কিন্তু সেই চৰকাৰখনক আমি জয় কৰোঁ। এটা ভোটৰ বাবে সিহঁতে লংকালৈ গৈ ৰাৱণ হ'ব পাৰে, কিন্তু ৰাৱণ হৈ আমাৰ দৰে মানুহক পাহৰি যায়। আমি যে ভোট দি যে জয় কৰিছিলোঁ সেইটো কথা সেই চৰকাৰখনে পাহৰি যায়। আজি আপোনালোকে বিজেপি জয় হওক, কংগ্ৰেছ জয় হওক, AGP জয় হওক, যিয়ে নহওক কিয়, কোনো ধৰণৰ দলক লৈ আমি ৰাজনীতি নকৰোঁ, কিন্তু যিখন চৰকাৰ গঠন হ'ব সেই চৰকাৰখনে জানো আমাৰ দায়িত্ব, যিটো আমাৰ বাবে দায়িত্ব ল'ব লাগে, সেই দায়িত্বটো ভালদৰে প্ৰতিপালন কৰে? কেনেকৈ কৰিব লাগিব মই কৈ আছোঁ। আপোনালোকে আমাক খুৱাই দিব নালাগে। আপোনালোকে যেনেকৈ ইলেকশ্যনৰ আগত আহি আমাক খুৱাই দিয়ে তেনেকৈ খুৱাই থাকিব নালাগে। কিন্তু আমাৰ দৰে বয়সৰ ল'ৰা ছোৱালীৰ বাবে যিবোৰ চাকৰি ওলায়, সেই চাকৰিবোৰ আপোনালোকে ভালদৰে কৰক। কি কৰিব লাগে মই আপোনালোকক কৈ আছোঁ। চাওক, যিবোৰ চাকৰি ওলায় অসমৰ বাবে, আমি অসমত থাকোঁ আৰু অসমৰ বাবে সকলোৱে চাকৰি ওলাইছে আৰু সকলো চাকৰিত আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰে বা এপ্লাই কৰি সকলোৱে ইণ্টাৰভিউ দিব যায়, কিন্তু ইণ্টাৰভিউটোত কি দেখা পায়? যিবোৰে কষ্ট কৰি পঢ়ি আছে, যিবোৰে কষ্ট কৰিছে, তেওঁলোকে চাকৰিটো নাপায়। যিসকলে নপঢ়াকৈ পইচা দিছে বা চৰকাৰৰ মানুহ, তেওঁলোকে 2 লাখ 3 লাখ টকা দি চৰকাৰৰ পৰা চাকৰিটো কিনি লৈছে আৰু তেওঁলোকে চাকৰিটো পাব। কি হ'ল? সিহঁতেও ভোট দিছিলে, আমিও ভোট দিছিলোঁ। আমি কষ্ট কৰিছোঁ, সিহঁতে কষ্ট কৰা নাই। সিহঁতে পইচা দিছে, আমাৰ পইচা নাই, কিন্তু চাকৰিটো আমি নাপালোঁ, সিহঁতে পাই গ'ল। সেইটোৱে হৈছে চৰকাৰৰ ব্যৱস্থা। সেইবাবে কৈছোঁ, যিয়ে চৰকাৰ গঠন নকৰক কিয়, সকলোকে মোৰ ফালৰ পৰা এটাই অনুমতি, আপোনালোকে যাকে নহওক, যিয়ে নহওক, যিটো চাকৰি ওলায় সেই চাকৰিটো আমাৰ দৰে ল'ৰা ছোৱালীৰ বাবেও এবাৰ ভাবিব। কাৰণ আমিও কষ্ট কৰি পঢ়ি আছোঁ, আমিও চাকৰিৰ বাবে লাগি আছোঁ, কিন্তু আপোনালোকে সেই চাকৰিটো এজন মানুহক পইচাৰ বিনিময়ত দি দিয়ে। এইটো ভিডিঅ' বনোৱাৰ আপোনালোকে নিশ্চয় কাৰণটো বুজি পাইছে। প্ৰায় 90 কৰোৰ মানুহে ভোট দিছে আৰু ৰিজাল্ট দিব অলপ পিছতে। হয়তো মোৰ ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে ৰিজাল্ট পায়ে গৈছে। তথাপিও মই এইটো ভিডিঅ' কেৱল ৰাইজৰ বাবে বনাইছোঁ। আপোনালোকে এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিয়ক। কেৱল যে ইলেকশ্যনৰ আগত ভোটটো খুজিব আহি ভৰিত ধৰিলে ভাত খুৱাই দিলে নহয়। ইলেকশ্যনৰ পিছতো আমি কেনেকৈ ভাত খাইছোঁ, আমি ক'ত আছোঁ, সেইটো ব্যৱস্থা লোৱাটো চৰকাৰৰ উচিত। এইটো নকওঁ চৰকাৰে সকলো কাম কৰিব লাগে, আমাৰ হাততো কাম থাকে, কিন্তু সকলো কাম চৰকাৰৰ হাতত গুচি যায়, কাৰণ চৰকাৰ মানে আইনৰ হাত সকলোতকৈ লাম্বা হয়। এইটো কথা মিছা নহয়। আপোনালোকে কিমান চাকৰিৰ নামত RTA কৰিছে, কিন্তু কিবা ভাল ফলাফল পাইছে জানো? কোনো ধৰণৰ ভাল ফলাফল নাপায়, কাৰণ কৈছোৱে নহয় আইনৰ হাত লাম্বা হয়। হয়তো সঁচা কথা। চ' আপোনালোকে চাই কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। এইটো ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিয়ক। আৰু মই আজি ঠাণ্ডা মাইণ্ডত ভিডিঅ'টো বনাইছোঁ, কাৰণ এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ নিশ্চয় লাভ হ'ব। আপোনালোকে সকলো বুজি পাইছে। আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবই। এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি নটিফিকেশ্যন বা আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহি থাকিম। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক, লাইক কৰক। আৰু যদি এতিয়ালৈকে কিবা বুজি পোৱা নাই বা আপোনালোকে কিবা জানিব বিচাৰে, তেনেহ'লে কমেণ্ট কৰিব পাৰে। আজিলৈ ইমানে। পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।